আমাৰ টেকটনং বিপ্ৰিয়া বিধানসভা সমষ্টি ভিত্তিত আয়োজন কৰা বিধায়ক কাপ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা আমি আমাৰ পানৰ শিল্পী আমাৰ মৰমৰ শিল্পী আমাৰ হাতক জুবিন গাৰ্গৰ সোঁৱৰণত আমি এই প্ৰতিযোগিতা ভাগ আমি অহা 7 তাৰিখৰ পৰা 23 তাৰিখলৈকে আমি আয়োজন কৰিবৰ কাৰণে ঠিক কৰিছোঁ। তাৰ বাবে আমাৰ বিধায়কৰ ক্ৰীড়া উন্নয়ন সমিতিৰ সভাপতি আৰু উদযাপন সমিতিৰ সভাপতি আমাৰ মাজত আছে শ্ৰী মুকুল হাজৰিকা, নমস্কাৰ, আৰু উদযাপন সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত কাকতি আৰু উদযাপন সমিতিৰ সম্পাদক আমাৰ মানৱ দাস, উদযাপন সমিতিৰ এগৰাকী অন্যতম আহ্বায়ক আমাৰ পাৰ্থপ্ৰতিম ফুকন, আন এগৰাকী আমাৰ বিষয়ববীয়া উৎপল বৰকাকতি। আমি 7খন খেলপথাৰত এই বিধায়ক কাপ এই প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। 7খন বিশাল এটা আয়োজন হ'ব আৰু উদ্বোধনী ভাগ আমি অহা 7 তাৰিখে শিমলুগুৰি খেলপথাৰত ৰাখিছোঁ। শিমলুগুৰি খেলপথাৰত এটা বৰ্ণাঢ্য কাৰ্যসূচীয়ে এই উদ্বোধনী অনুষ্ঠান হ'ব। বিভিন্ন কৃষ্টি সংস্কৃতিৰ মাজেৰে এই অনুষ্ঠান আয়োজন হ'ব। আমাৰ পানৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি উদ্বোধনী অনুষ্ঠান খেলৰ মাজলৈ আমি যাম। গতিকে আমি আশা ৰাখিছোঁ যে অহা 7 তাৰিখৰ যি উদ্বোধনী অনুষ্ঠান আমাৰ ক্ৰীড়াপ্ৰেমী ৰাইজক আমাৰ শিমলুগুৰিলৈ সাদৰ আমন্ত্ৰণ জনাইছোঁ। আমি দিনৰ 12 বজাৰ পৰা আমাৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰিম আৰু 2 বজাত আমি খেল আৰম্ভ কৰিম। আৰু এই উদ্বোধনী অনুষ্ঠানত ৰঙতি, ৰাজগড়, শিমলুগুৰি, গণকলনি সেই অঞ্চলৰ তেনেকুৱা আমাৰ বিশিষ্ট 10 গৰাকী খেলুৱৈক আমি ৰাজহুৱা সম্বৰ্ধনা দিবৰ কাৰণে ব্যৱস্থা ৰাখিছোঁ। আৰু এই খেলভাগ শুভ উদ্বোধন কৰিব আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডক্টৰ অৰূপজ্যোতি চৌধুৰী ডাঙৰীয়াই। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি তাত সমাহাৰ ঘটিব। শিল্পীজনলৈ যাতে আমাৰ গভীৰ শ্ৰদ্ধা নিবেদন হয় আৰু ৰাইজে যাতে এখন ভাল খেল উপভোগ কৰিব পাৰে। শিমলুগুৰিত আমাৰ খেলৰ পৰিৱেশ সকলো সময়তে শক্তিশালী হৈ থাকে, গতিকে শিমলুগুৰিৰ পৰা এই যাত্ৰা হ'ব। আৰু এই খেলৰ আমি বাকী যি আমাৰ ছেমি ফাইনেল হ'ব, ছেমি ফাইনেল আমি 2খন ঠাইত, এভাগ আমাৰ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত ছেমি ফাইনেল হ'ব আৰু পথালি পাহাৰ দিকং চাপৰি আমাৰ দিকঙৰ পাৰত আমাৰ হ'ব। আৰু আমাৰ শিমলুগুৰি খেলপথাৰ, ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, আমাৰ মেৰমুখ সংযুক্ত ক্ৰীড়া খেলপথাৰ, ইফালে বিপ্ৰিয়া মিনি ষ্টেডিয়ামত আমাৰ চূড়ান্ত খেল হ'ব। মিনি ষ্টেডিয়ামত আমাৰ চূড়ান্ত খেল হ'ব, 23 তাৰিখে খেল হ'ব। গতিকে সেই খেলত গোহাঁই কমল আমাৰ এইফালে দুৰপাং গৰুবন্ধা পঞ্চায়তৰ গোহাঁই কমল উচ্চতৰ মাধ্যমিক খেলপথাৰত 7খন খেলপথাৰত এটা গোটেই ক্ৰীড়াময় পৰিৱেশ হৈ থাকিব। অহা 7 তাৰিখৰ পৰা 23 তাৰিখলৈকে কেওফালে এটা ক্ৰীড়াময় পৰিৱেশ হৈ থাকিব। আমাৰ চৰকাৰেও যোৱা দিনবিলাকত খেল মহাসংগ্ৰাম পাতিছে, যাতে গাঁৱে ভূঞে সুপ্ত যিবিলাক প্ৰতিভা আছে, খেলুৱৈ আছে, তেওঁলোক যাতে বিকশিত হয়, তেওঁলোকে যাতে এখন মঞ্চ পায়। গতিকে সমষ্টি ভিত্তিত যাতে আমি আমাৰ উঠি অহা নতুন খেলুৱৈসকলক, নতুন প্ৰজন্মক যাতে আমি তেওঁলোকৰ এই ফুটবললৈ যাতে তেওঁলোকক লৈ আহিব পাৰোঁ, তাৰ বাবে 24টা দলে এই প্ৰতিযোগিতাত অংশ ল'ব। 24টা আমাৰ স্থানীয় বাচক বনীয়া দল, সকলোৱে যুৱ খেলুৱৈ সুন্দৰ খেল খেলিব। প্ৰতিখন খেলে আমাৰ এটা উৎকণ্ঠাময় আৰু প্ৰতিযোগিতাময় একদম সুন্দৰ খেল হ'ব। গতিকে তাত ৰাইজে আমাৰ স্থানীয় তেনেকুৱা মাৰাডোনাক দেখা পাব, স্থানীয় বেবুটোক দেখা পাব, গিলবাৰ্ট চাৰ্মাক দেখা পাব, তেনেকুৱা উদীয়মান খেলুৱৈয়ে ভাগ ল'ব। পূৰা উৎকণ্ঠাই ভৰপূৰ হৈ থাকিব। গতিকে আমি অহা 7 তাৰিখৰ যি খেল আমাৰ শিমলুগুৰি ক্ৰীড়াংগনত, এই খেলপথাৰত আহি যাতে আমাৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাব সুযোগ পাব আৰু একেলগে এখন সুন্দৰ খেল উপভোগ কৰিব পাৰিব। 7খন খেলপথাৰত 23 তাৰিখলৈকে খেল চলি থাকিব আৰু এইটোৱে গোটেই আমাৰ উদীয়মানসকলক উৎসাহিত কৰিব। গতিকে আমি ৰাইজক সাদৰ আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ খেলুৱৈসকলক আদৰিবৰ বাবে আমাৰ স্থানীয়ভাৱে সকলোৱে সাজু হৈ গৈছে। স্থানীয়ভাৱে 7খন খেলপথাৰত 7খন আকৌ উদযাপন সমিতি হৈছে। স্থানীয়ভাৱে 7খন উদযাপন সমিতি হৈছে। তেওঁলোকে স্থানীয়ভাৱে যাতে আপ্যায়ন কৰিব পাৰে, স্থানীয়ভাৱে যাতে নিজৰ সাংস্কৃতিক পৰম্পৰাই যাতে আদৰিব পাৰে, আতচবাজিয়ে যাতে খেলখন একদম শক্তিশালী ৰূপ দিব পাৰে, তেনেকুৱা পৰিৱেশে খেল উদযাপন কৰিবৰ বাবে, আদৰিবৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত।
গতিকে আমি আশা ৰাখোঁ এই খেলে আমাৰ বিপ্ৰিয়া সমষ্টিৰ উদীয়মানসকলক আগলৈ ক্ৰীড়াংগনলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰেৰণা হ'ব। তেওঁলোকলৈ প্ৰাইজ মানি হিচাপে চূড়ান্ত বিজয়ীৰ বাবে নগদ ৫১,০০০ টকা আৰু দ্বিতীয় বিজয়ীৰ বাবে নগদ ২৫,০০০ টকা, শ্ৰেষ্ঠ খেলুৱৈৰ বাবে ৭,০০০ টকা আৰু শ্ৰেষ্ঠ গ'লৰক্ষকৰ বাবে নগদ ৭,০০০ টকা। ইয়াৰ উপৰি ট্ৰফি থাকিব, ইয়াৰ উপৰি মানপত্ৰ থাকিব। যোনে ফুটবল চাই ভাল পায়, যিগৰাকীয়ে জুবিনৰ প্ৰতি মৰম আছে, সকলোৱে যাতে আমাৰ এই প্ৰতিযোগিতালৈ যাতে সকলোৱে ভাগ ল'বলৈ যাতে আহে, উপভোগ কৰিবলৈ আহে, তাৰ বাবে সকলোকে সাদৰ আমন্ত্ৰণ জনাইছোঁ। ২৪টা দলে ইয়াত অংশগ্ৰহণ কৰিব আৰু আমাৰ খেলাসমূহ নকআউট পদ্ধতিত হ'ব। শিমলুগুৰিত আছে আমাৰ 4টা টীম, ধলপুৰত আছে আমাৰ 3টা টীম, নাৰায়ণপুৰত আছে 5টা, বিহপুৰীয়াত 5টা, গৰুবন্ধাত আছে 4টা আৰু হেৰিয়াত আছে ডিক্ৰং চাবুৰীত আছে 2টা। এনেকৈ কৰি আমাৰ 24টা টীমৰ ভিতৰত এই নকআউট পদ্ধতিত খেলাসমূহ অনুষ্ঠিত হ'ব আৰু গোটেইকেইখন খেলপথাৰৰ পৰা তেওঁলোকৰ এটা টীম ওলাই আহিব। 6টা টীম হ'ব আমাৰ মানে সংযুক্ত ক্ৰীড়া সংঘ আৰু নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই দুইখন খেলপথাৰক আমি এখন বুলি ধৰিছোঁ। আমাৰ এই 5টা টীমৰ ভিতৰতে খেলাখিনি হ'ব। গতিকে 6টা টীম আহিব আৰু সেই 6টা টীমৰ মাজৰ পৰা আমি কোৱাৰ্টাৰ কৰি ছেমিফাইনেল কৰিম। গতিকে আমাৰ খেলসমূহ এনেধৰণে অনুষ্ঠিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।